ওয়েলকাম টু ভিউয়ার্স এণ্ড ছাবস্ক্ৰাইবাৰ। আজিৰ ভিডিঅ'টো হৈছে যিসকলে ফোনপে' গুগল পে' পে'টিএমৰ জৰিয়তে ৰিচাৰ্জ কৰে সেইসকলৰ কাৰণে। কিয়নো ফোনপে' গুগল পে' পে'টিএমৰ জৰিয়তে ৰিচাৰ্জ কৰিলে আপোনাক এক্সট্ৰাকৈ চাৰ্জ দিব লাগে, কিন্তু মই এনেকৈ এখন এপছ লৈ আহিছোঁ যিটো এপছৰ জৰিয়তে ৰিচাৰ্জ কৰিলে আপুনি প্ৰতিটো ৰিচাৰ্জত 3.5% কেছবেক পাব। চ' কেনেকৈ কি কৰিব মই দেখাই আছোঁ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যাই কিনে আপুনি সার্চ করে দিব এপি মানি পার্টনার, অথবা আপনি লিখব পারে এপি মানি, APMONEY, এপি মানি পার্টনার এইটো এপছ আপুনি ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰা আছে, সেইবাবে মই ডাউনলোড নকৰোঁ, মই অপেন কৰি দি আছোঁ। ৱেইট কৰক, অপেন কৰি আছোঁ। ওপেন করার পাছত ঠিক এনেকৈ এখন পেজ খোল খাব। তাত চাই আছে ইউজাৰ আইডি। ইউজাৰ আইডি হ'ল মোবাইল নম্বৰ, আৰু পাছৱৰ্ডটো ইউজাৰ আইডিৰ লগত যিটো ডিফল্ট হিচাপে যাব সেইটো পাছৱৰ্ড। আপুনি যদি এইটো কোম্পানীৰ লগত কাম কৰিব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। মোৰ হোৱাটছআপ নম্বৰ 8472861498 আৰু ইণ্টাৰ OTP, তাত OTPটো বহাই কিনে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত ঠিক এনেকৈ এখন পেজ খোল খাব। আপুনি খোল খোৱাৰ পাছত চাই আছে এড মানি, ৰিচাৰ্জ, মোবাইল ডিটেইলছ, ফাষ্টেগ, কানেক্ট বিল, ভাৰত কানেক্ট। গিয়াৰ আইকনত যাই কিনে আপুনি যদি বেলেঞ্চ চেক তাত ক্লিক কৰে আপোনাৰ মূলত কিমান টকা আছে সেইটো চাব পাৰিব। মোৰ 20 টকা 21 পইচা আছে, চাই আছে। আৰু অলপ তল পিনে যাই কিনে আপোনাৰ কমিশ্যনটো মানে ঠিকমতে মানে পাই আছে না নাই সেইটো চাব পাৰে। তাত ক্লিক কৰিব কমিশ্যন। তাত যদি আহে আপুনি প্ৰিপেইড মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ আৰু হ'ল ইলেক্ট্ৰিচিটি, ইয়াত আহি কিনে চাব পাৰে কিমান % আপুনি কমিশ্যন পাই আছে। ইলেক্ট্ৰিচিটি সকলো কাণ্ট্ৰিত ইলেক্ট্ৰিচিটিত কমিশ্যনটো নিদিয়ে যদিও মই আসাম ৱেষ্ট বেংগলৰ যিসকলে ৰিচাৰ্জ আইডি ল'ব সেইকাৰণে মই তাত তেওঁৰ মই কমিশ্যনটো দি দিম। হোম বাটনত ক্লিক কৰি আছোঁ মই, ৱেইট কৰক। ৰিছেট পিন, তাত ক্লিক কৰিলে আপুনি ৰিছেট পিন মানে পিনটো চেঞ্জ কৰিব পাৰে। সৰি, অলপ বেক কৰি আছোঁ, আকৌ ৰিফ্ৰেছ কৰি আছোঁ। মোৰ কিমান টকা আছে? 20 টকা 21 পইচা, 20.21। চ' মই এতিয়া মানে এড মানি কৰি দেখুৱাম বেলেঞ্চটো কেনেকৈ এড কৰিব পাৰে। এড মানি তাত ক্লিক কৰি কিনে পে ইউ তাত ক্লিক কৰিব। এমাউণ্ট, মই এমাউণ্টটো এড কৰি আছোঁ 1 টকা। কণ্টিনিউ কৰিব। আপুনি ফোনপে', ছুপাৰ মানি, গুগল পে', পে'টিএম, ভীম ইউ.পি.আই যিকোনো UPIৰ জৰিয়তে আপুনি এড কৰিব পাৰে, কিন্তু মই ছুপাৰ মানি দি এড কৰি আছোঁ 1 টকামান। ৱেইট কৰক। পে'মেণ্ট ইন প্ৰচেছ, পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। ছাকচেছ, অ'কে কৰিব। অলপ বেক কৰিব, অলপ বেক কৰি কিনে ছেটিং গিয়াৰ আইকন যাই কিনে তাত বেলেঞ্চ ইনকুৱাৰী তাত ক্লিক কৰিলে চাব পাৰে, অথবা আপুনি যদি মোৰ চেনেলটো তলপিনে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি দিব টানি দিলে আইকনটো বজাই দিব আৰু ৰিফ্ৰেছ ভিডিঅ'টো কৰিলে ভাল আপুনি লাগে বেছি চাব শ্বেয়াৰ কৰি পাৰে দিব। বেলেঞ্চটো কিমান টকা হ'ল। এতিয়া আপুনি ৰিচাৰ্জ অপশ্যনত যাই কিনে প্ৰিপেইড তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত মোবাইল ৰিচাৰ্জ এনেকৈ আহি যাব। আপোনাৰ কি চিম সেইটো চিলেক্ট কৰিব। মোৰ এয়াৰটেল, মই চিলেক্ট কৰি আছোঁ। মোৰ এতিয়া টাইপ কৰি দিছোঁ মোৰ মোবাইল নম্বৰ 8472861498। মই 10 টকা এটা ডাটা পেক ভৰাই আছোঁ। এমাউণ্ট 10 10 টকা। এতিয়া কণ্টিনিউ কৰিছোঁ। কণ্টিনিউ আকৌ এবাৰ দিছোঁ।
আপুনি যদি মোৰ কোনো চেনেলটো কৰাৰ পাছত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ৰিফাউণ্ড আৰু চৰি বেল আইকনটো 10 বজাই টকা দিব কোনো আৰু ধৰণৰ ভিডিঅ'টো ভাল ডাটা লাগিলে পেক বেছি শ্বেয়াৰ কৰি নাই, দিব। কোনো ধৰণৰ ৰিচাৰ্জ নহয়, সেইটো কাৰণে মোৰ বেলেঞ্চটো ৰিফাউণ্ড হৈ গ'ল, মানে কাটি কিনে আকৌ একাউণ্টত এড হৈ গ'ল। ট্ৰেনজেকশ্যন চাই আছে ৰিফাউণ্ড 10 টকা, যিটো ডাটা পেক ভৰাই আছিলোঁ সেইটো ৰিফাউণ্ড হৈ গ'ল। আৰু বহুত আগতে এইটো এটা ৰিচাৰ্জ কৰিছিলোঁ 199, সেইটো ছাকচেছ। আৰু কোনো ধৰণৰ যদি পেণ্ডিং হয় তেনেহ'লে মোক কণ্টেক্ট কৰিব। ডিটেইলছ ট্ৰেনজেকশ্যন হিষ্ট্ৰী তাত যদি ক্লিক কৰে আপুনি দিনত আজি কিমান ট্ৰেনজেকশ্যন কৰিলে সেইটো চাব পাৰে, কিমান টকা কাটিলে সেইটো চাব পাৰিব। আৰু কোনো ধৰণৰ যদি বেলেঞ্চ ডিটেক্ট হয় অথবা বেলেঞ্চ কমি যায়, যদি কোনো ধৰণৰ কোম্পানীৰ পৰা যদি বেলেঞ্চ কাটি লয় তেনেহ'লে কোনো ধৰণৰ বেলেঞ্চ ডিটেক্ট হৈ গ'লে কোম্পানীৰ লগত এটা মাত্ৰ কল কৰিলে বেলেঞ্চটো ৰিফাউণ্ড হৈ যায়। প্ৰব্লেম যদি হয়ও মোৰ লগত কণ্টেক্ট কৰিব অথবা কোম্পানীৰ লগত কণ্টেক্ট কৰিব পাৰে। চ' আজিৰ ভিডিঅ' ইমানেই।